Hello and welcome to Exam Sastras. Today we'll discuss about the recent key decisions made by Assam Cabinet yesterday. So কি Assam Cabinet এ সিদ্ধান্ত ললে যোৱাকালি সেইখিনি কথা আমি ডিসকাস কৰিব লাগিব. So let's start the topic without any further delay. So প্ৰথম কথা হৈ গ'ল কি যে আসাম কেবিনেটে আসাম MRO পলিচি 2025 যোনখন আছে সেই 2025 MRO পলিচিখন কি কৰিব গৈ আছে এপ্ৰুভ কৰিব গৈ আছে so cabinet approve কৰিব গৈ আছে না approve already কৰিছে cabinet has approved the maintenance MRO মানে কি হয় M stands for maintenance R stands for repair and O stands for overall ঠিক আছে so policy to position Assam as the northeast's leading aviation MRO hub by 2030 so 2030 ৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলক MRO hub বনোৱাৰ উদ্দেশ্যে আসাম কেবিনেটে কি কৰিছে আসাম MRO পলিচি 2025 খন তেওঁলোকে এপ্ৰুভ কৰিছে so MRO or maintenance repair and overall facilities কি হয় shortly এইটো কথাও জানিব লাগিব maintenance মানে আমি সকলোৱে জানো it includes scheduled and preventive activities such as routine checks on machinery or facility upkeep like roof repairs to prevent breakdowns ঠিক আছে এভিয়েশ্যনত বেসিক্যালি কি হয় রিসেন্ট আমি দেখা পাইছো কিমান বেছি লুপ হোলস এভিয়েশন সেক্টৰত আছে গতিকে সেইখিনি যাতে নহয় ইন ফিউচাৰ সেইকাৰণে কি কৰা যাব তোমাৰ মেইনটেনেন্সৰ ওপৰত গুৰুত্ব দিয়া যাব য'ত ৰুটিন চেকআপ এভিয়েশনছ মেচিনাৰিজৰ কৰা যাব ঠিক আছে যাতে কোনো ধৰণৰ দুৰ্ঘটনা যাতে সংঘটিত হ'ব নোৱাৰে টু প্ৰিভেণ্ট ব্ৰেকডাউনছ ৰিপেয়াৰ ঠিক আছে দ্য ৰিয়েক্টিভ ৱৰ্ক ৰিপেয়াৰ মানে কি হয় ৰিয়েক্টিভ ৱৰ্ক ডান ৱেন ছামথিং ইজ ব্ৰকেন অৰ মাল ফাংচনছ ফ্ৰম ফিক্সিং এ মাইনৰ ইছ্যু টু ৰিপ্লেচিং এ ফল্টি পাৰ্ট ইয়াতে গোটেই ৰিপেয়াৰিং প্ৰচেছটোত কি থাকিব যে সৰু যদি কিবা এটাও সাপোজ ফ্লাইট এখনৰ কিবা এটা সৰু বস্তু এটা যদি বেয়া হৈ আছে সেই বস্তুটো মাইনৰ ইছ্যু এটা যদি আছে সেইটো ঠিক কৰাবা বুলি যদি কিবা এটা ফৰ এক্সাম্পল বোলে কিবা এটা বোলে মেচিনে কাম কৰা নাই সেই মেচিনটো ৰিপ্লেচ কৰালৈকে গোটেই প্ৰচেছটো এই ৰিপেয়াৰিং পাৰ্টত আহে চ' মেইনটেনেন্সটো ৰুটিন চেকআপ হয় ৰিপেয়াৰিংটো তোমাৰ ৰিপ্লেচিং লাইক ফিক্সিং এ মাইনৰ ইছ্যু টু ৰিপ্লেচিং এ ফল্টি পাৰ্ট গোটেই প্ৰচেছটো থাকিব আৰু অভাৰহল এ মোৰ এক্সটেনচিভ প্ৰচেছ ডেট ইনভলভছ ডিচেম্বলিং ঠিক আছে য'ত তোমাৰ ডিচেম্বল কৰা যাব ইনস্পেকশ্যন কৰা যাব দেন কি হ'ব ৰিপেয়াৰিং কৰা যাব প্ৰথমতে চাপ'জ আইডেণ্টিফাই কৰি প্ৰথমতে কি কৰিলে ডিচেম্বলিং কৰিলে ঠিক আছে তাৰপিছত তোমাৰ ইনস্পেকশ্যন কৰিব দেন ৰিপেয়াৰ কৰিব দেন ৰিএছেম্বলিং কৰিব অন এন এছেট যিকোনো এটা এছেট অফেন টু ৰিষ্ট'ৰ ইট টু লাইক নিউ কণ্ডিশ্যন তো নতুন কণ্ডিশ্যনে লৈ যাবৰ কাৰণে এই অভাৰঅল ফেচিলিটিটোৰ ভিতৰত এই গোটেইখিনি প্ৰচেছ থাকিব চ' মেইনটেনেন্স হওক ৰিপেয়াৰ হওক অভাৰঅল হওক এই যোনটো MRO এই তিনিটা বস্তু সেই MRO ৰিলেটেড এখন পলিচি ৰিচেণ্টলি আসাম গভমেণ্টে কি কৰিছে আসাম MRO পলিচি 2025খন দ্য কেবিনেট হেজ এপ্ৰুভড ৰিচেণ্টলি যিটোৰ জৰিয়তে অসমক বা উত্তৰ পূৰ্বাঞ্চলৰ এটা লিডিং এভিয়েশ্যন হাব তৈয়াৰ কৰাৰ ক্ষেত্ৰত ঠিক আছে বা বনোৱাৰ ক্ষেত্ৰত 2030ৰ ভিতৰত ই আমাক কি কৰিব সহায় কৰিব নেক্সট হৈ গ'ল তোমাৰ ইয়াতে মই অসমীয়াখিনি দি থৈছোঁ ঠিক আছে অসমক 2030ৰ ভিতৰত উত্তৰ পূবৰ অগ্ৰণী বিমান পৰিবহণ MRO কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ কেবিনেটে মেইনটেনেন্স ৰিপেয়াৰ এণ্ড অভাৰহল নীতিত অনুমোদন জনাইছে ঠিক আছে নেক্সট হৈ গ'ল তোমাৰ এষ্টাব্লিছমেণ্ট অফ কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল কেবিনেট হেজ এপ্ৰুভড ইন্ট্ৰডাকশ্যন অফ দ্য কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল বিল 2025 fulfilling the 2021 MOS commitment for Karbi communities living outside the KAAC area মানে কাৰ্বি ডমিনেটেড এৰিয়া বেচিকেলি কাৰ্বি আংলং অট'নমাছ কাউন্সিল KAAC মানে কি হয় কাৰ্বি আংলং অট'নমাছ কাউন্সিল এৰিয়াৰ বাহিৰত যিসকল কাৰ্বিয়ে বসবাস কৰে যেনেকৈ শোণিতপুৰ বিশ্বনাথ চাৰিআলি বহু অঞ্চল এনেকুৱা আছে নগাঁৱৰ বহু অঞ্চল আছে য'ত কাৰ্বিসকলে বসবাস কৰে যিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ বাহিৰত হয় চ' সেই মানুহখিনিৰ সুবিধাৰ্থে তেওঁলোকৰ যিখিনি নিডছ আছে সেই নিডছখিনি ফুলফিল কৰিবৰ কাৰণে কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল মানে কাউন্সিলৰ কাৰণে কি কৰিছে তোমাৰ এখন বিল আনিছিলে সেই বিলখন লাইক তোমাৰ টু ফুলফিল দ্য 2021 MOS কমিটমেণ্ট ফৰ কাৰ্বি আংলং কমিউনিটিজ লিভিং আউটছাইড দ্য কাৰ্বি আংলং অট'নমাছ কাউন্সিল এৰিয়া চ' সেই কাৰ্বি ৱেলফেয়াৰ বিলখন অনা গৈছে তো ইয়াতে লিখা আছে তোমাৰ ক'ত গ'ল
কাৰ্বি আংলং সাহিত্য শাসন পৰিষদ স্থাপন কেবিনেটে কাৰ্বি কল্যাণ কাৰ্বি আংলং কৈ আছো ডেট ইজ কাৰ্বি ৱেলফেয়াৰ কাৰ্বি কল্যাণ সাহিত্য শাসন পৰিষদ এখন স্থাপন কৰিছে চ' কেবিনেটে কাৰ্বি কল্যাণ সাহিত্য শাসন পৰিষদ বিধেয়ক 2025 উত্থাপন কৰাৰ বাবে অনুমোদন জনাইছে তো এতিয়া কি কৰিব এতিয়া বিলখন বা বিধেয়কখন উত্থাপন কৰা যাব আৰু যদি সন্মতি প্ৰদান হয় তেতিয়াহ'লে এখন আইনলৈ পৰিণত হ'ব ইয়াৰ জৰিয়তে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ এলেকাৰ বাহিৰত বাস কৰা কাৰ্বি সম্প্ৰদায়ৰ বাবে 2021 MOS প্ৰতিশ্ৰুতি পূৰণ হ'ব ঠিক আছে নেক্সট হৈ গ'ল তোমাৰ হাই পাৱাৰ্ড ইনভেষ্টমেণ্ট কমিটি কনষ্টিটিউটেড চ' আমি গম পাওঁ যে আমাৰ অসমত বহুতখিনি কি হৈ আছে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট হৈ আছে বা আমাৰ নেশ্যনেল পাৰ্টিজৰ পৰা আমাৰ ইয়াতে বহুতখিনি কি হৈছে ইনভেষ্টমেণ্ট কৰি থকা গৈছে চ' আছাম কেবিনেট হেজ এপ্ৰুভড কনষ্টিটিউশ্যন অফ এ হাই পাৱাৰ্ড ইনভেষ্টমেণ্ট কমিটি HPIC এখন গঠন কৰিছে এখন হাই পাৱাৰ্ড ইনভেষ্টমেণ্ট কমিটি বেচিকেলি ফৰ দ'জ প্ৰজেক্টছ অফ 10,000 crores প্লাছ এণ্ড এবাভ টু ফাষ্ট ট্ৰেক ক্লিয়াৰেঞ্চ ইনচেণ্টিভছ এণ্ড এপ্ৰুভেলছ এতিয়া কথাটো হৈ গ'ল কি ছাপ'জ কিবা এটা প্ৰজেক্ট হৈ আছে প্ৰজেক্টটোত তোমাৰ এপ্ৰুভেল দিব লাগে তো বহুত এটা ডিলে প্ৰচেছ হয় তাৰ কাৰণে এখন কমিটি তৈয়াৰ কৰিছে এই কমিটিখনৰ জৰিয়তে যাতে সোনকালে ক্লিয়াৰেঞ্চ যাতে দিব পাৰে প্ৰত্যেকটো প্ৰজেক্টত ইনচেণ্টিভখিনি বা এপ্ৰুভেলখিনি দিয়াৰ ক্ষেত্ৰত যাতে দেৰি নহয় তাৰ কাৰণে কি কৰিছে এই হাই পাৱাৰ্ড উচ্চ ক্ষমতা সম্পন্ন বিনিয়োগ সমিতিখন গঠন কৰা গৈছে কেবিনেটে 10,000 কোটি টকাৰ তাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ সৰ্বোচ্চ প্ৰকাৰৰ দ্ৰুত অনুমোদনৰ বাবে এক উচ্চ ক্ষমতা সম্পন্ন বিনিয়োগ সমিতি গঠনত অনুমোদন জনাইছে ঠিক আছে নেক্সট হৈ গ'ল ষ্ট্ৰেংথেনিং আছামছ এডুকেশ্যন ফ্ৰেমৱৰ্ক এপ্ৰুভেল অফ দ্য আছাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ এমেণ্ডমেণ্ট বিল 2025 কি কৰিছে আছাম এডুকেশ্যন বিল 2025 বুলি মনত ৰাখিবা সেইখন এপ্ৰুভ জনাইছে বিধেয়কখন উত্থাপন কৰিবৰ কাৰণে টু ষ্ট্ৰেংথেন ভেৰিফিকেশ্যন ভেলিডেট এলিজিবল স্কুলছ ইজ ডকুমেণ্টেশ্যন গিভ 6 শিডিউল ৰিলেক্সেশ্যনছ এণ্ড ৰেইজ টিউটাৰ্ছ পে বাই 6% ঠিক আছে তো তোমাৰ ইয়াতে ক'ত আছে মই অকণমান বিচাৰিব লাগিব আই এম এক্সট্ৰিমলি চৰি তো এক মিনিট এইটো অশিক্ষক কৰ্মচাৰী প্ৰাদেশিকীকৰণ ঠিক আছে সেৱাৰ পঞ্চম বছৰত পৰা প্ৰাদেশিকৃত অশিক্ষক কৰ্মচাৰীসকলৰ বাবে নিৰ্দিষ্ট মাহিলী পাৰিতোষিক 6% বাৰ্ষিক বৃদ্ধি প্ৰদান কৰিবলৈ কেবিনেটে 2025 সংশোধনী বিধেয়কত অনুমোদন জনাইছে ঠিক আছে দেন হৈ গ'ল ৰেগুলেশ্যন অফ ফিজ ইন প্ৰাইভেট এডুকেশ্যন চ' ইনষ্টিটিউশ্যনছ কেবিনেট হেজ এডুকেশ্যন ইনষ্টিটিউশ্যনছ এইটো ওপৰত আহিব লাগিছিলে Cabinet has approved the 2025 Amendment Bill to strengthen fee regulation যে ক'ৰবাত দেখা পাইছে যে বহুত বেছি ফি হয় কোনোবা স্কুলত কমতে আচলতে প্ৰাইভেট স্কুলসমূহ চলি আছে বেচিকেলি টু এনচিয়ৰ গ্ৰেটাৰ একাউণ্টেবিলিটি ইন প্ৰাইভেট এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ এক্ৰছ দ্য ষ্টেট চ' যিমানে ব্যক্তিগত খণ্ডৰ যিখিনি তোমাৰ অনুষ্ঠান আছে সেই ব্যক্তিগত বেচৰকাৰী শিক্ষানুষ্ঠানৰ মাচুল নিয়ন্ত্ৰণৰ ওপৰতো এখন কি কৰা যাব তোমাৰ বিধেয়ক উত্থাপন কৰা যাব আৰু বিধেয়কখনক অলৰেডি অনুমোদন জনোৱা গৈছে আই এম চৰি মই একচুৱেলি তোমাৰ এই পাৰ্টটো মই ইয়াতে কৈ দিলোঁ একো নাই বাৰু ৰেইজ টিউটাৰ্ছ পে বাই 6%টো মই ইয়াতে কৈ দিলোঁ একচুৱেলি প্ৰভিন্সিয়েলাইজেশ্যন অফ নন টিচিং ষ্টাফ অশিক্ষিত শিক্ষকৰ যোনটো কণ্ডিশ্যন আছিলে সেইটো ইয়াতে লিখা আছে কেবিনেট হেজ এপ্ৰুভ দ্য 2025 এমেণ্ডমেণ্ট বিল টু প্ৰভাইড এ 6% এনুৱেল এনহেঞ্চমেণ্ট তেওঁলোকৰ 6%কে বাৰ্ষিক কি হ'ব তেওঁলোকৰ যিটো ফিক্স মান্থলি চেলেৰি থাকিব তাতে 6%কে বৃদ্ধি পাব ঠিক আছে ফৰ প্ৰভিন্সিয়েলাইজ নন টিচিং ষ্টাফ ফ্ৰম দ্য 5th year অফ ছাৰ্ভিচ অনাৰ পঞ্চম বৰ্ষৰ পৰা তেওঁলোকৰ সেই 6% যোনটো হাইক আছে সেই হাইকটো লাগিব তাৰ লগতে আছাম এডুকেশ্যন ফ্ৰেমৱৰ্ক যোনটো আছে সেই ক্ষেত্ৰত আছাম এডুকেশ্যন বিল এখন আনিব বিচৰা গৈছে 2025 সেইটো কথাটো অনুমোদন আচলতে জনাইছে ইয়াতে মই এবাৰ চাই লওঁ ক'ত আছে এইখন সত্যাসত্য নিৰূপণ শক্তিশালী কৰা যোগ্য বিদ্যালয়ৰ বৈধকৰণ নথিপত্ৰ সৰলীকৰণ ষষ্ঠ অনুসূচীত ৰেহাই দিয়া আৰু শিক্ষকসকলৰ দৰমহা 6% বৃদ্ধি কৰাৰ বাবে অসম শিক্ষকসকলৰ সেৱাৰ প্ৰাদেশিকীকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ পুনৰ্গঠন বিধেয়ক 2025 অনুমোদন জনাইছে চ' এইটো আচলতে সেইটো পইণ্ট হয় আৰু নন টিচিং অশিক্ষিত যিখিনি কৰ্মচাৰী আছে ঠিক আছে নন টিচিং ষ্টাফৰ কাৰণেও 6% হ'ব হাইক ফ্ৰম দ্য 5th year itself দেন পষ্টিং এণ্ড ট্ৰান্সফাৰ ৰিলেক্সেশ্যন ফৰ ফিমেল টিচাৰ্ছ Cabinet has approved the 2025 Amendment Bill to relax the mandatory service period for female teachers serving in remote and difficulty border areas কি কৈছে মই আকৌ এবাৰ পঢ়ি দিছোঁ 2025 ঠিক আছে Cabinet has approved the 2025 Amendment Bill to relax the mandatory service period for female teachers
সাৰ্ভিং ইন ৰিম'ট এণ্ড ডিফিকাল্ট বৰ্ডাৰ এৰিয়াছ ঠিক আছে চ' যিখিনি ফিমেল টিচাৰ্ছ আছে তেওঁলোকে যিটো মেণ্ডেটৰী এটা ছাৰ্ভিচ দিবলগীয়া হৈছিলে ইন দ্য ৰুৰেল এৰিয়াজত সেইটোৰ ক্ষেত্ৰতো ৰিলেক্সেশ্যন আনিব কাৰণ তেওঁলোকৰ ক্ষেত্ৰতো বহুতো অসুবিধাৰ সন্মুখীন মহিলাসকলে কৰিবলগীয়া হয় চ' মহিলা শিক্ষকৰ নিযুক্তি আৰু বদলিত শিথিলতা দূৰৱৰ্তী আৰু কঠিন সীমান্তৱৰ্তী অঞ্চলত সেৱা আগবঢ়োৱা মহিলা শিক্ষকৰ বাধ্যতামূলক সেৱা যোনটো আছিলে সেই সময়সীমা শিথিল কৰাৰ বাবে 2025 সংশোধনী বিধেয়কত কেবিনেটে অনুমোদন জনাইছে এই ক্ষেত্ৰতো এখন বিধেয়ক অনা যাব যিহেতু 25 তাৰিখৰ পৰা আমি গম পাওঁ যে কি আছে আমাৰ এছেম্বলি আছে ঠিক আছে নেক্সট হৈ গ'ল তোমাৰ এষ্টাব্লিছমেণ্ট অফ নেৰিম ইউনিভাৰ্চিটি আছাম কেবিনেট হেজ এপ্ৰুভড দ্য এষ্টাব্লিছমেণ্ট অফ নেৰিম ইউনিভাৰ্চিটি আণ্ডাৰ আছাম প্ৰাইভেট ইউনিভাৰ্চিটি এক্ট পেভিং দ্য ৱে ফৰ এ নিউ হায়াৰ এডুকেশ্যন ইনষ্টিটিউট ইন দ্য ষ্টেট তো নেৰিম বিশ্ববিদ্যালয়খন আচলতে স্থাপন কৰা যাব অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইনৰ অধীনত এখন স্থাপন কৰিব অসম নেৰিম বিশ্ববিদ্যালয় স্থাপনৰ বাবে কেবিনেটে অনুমোদন জনাইছে ঠিক আছে নেক্সট হৈ গ'ল এপ্ৰুভেল অফ আজিম প্ৰেমজী ইউনিভাৰ্চিটি ইন আছাম তাৰ লগতে আজিম প্ৰেমজী ইউনিভাৰ্চিটি যিখন আছে সেইখন অসমত কি কৰা যাব তোমাৰ স্থাপন কৰা যাব গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ এটা পদক্ষেপ হয় কেবিনেটে আজিম প্ৰেমজী বিশ্ববিদ্যালয় স্থাপন আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয় বিধেয়ক 2025ত অনুমোদন জনাইছে ইয়াৰ জৰিয়তে অসমত পৰহিতৈষী লাভ অনাদায়ী নন ফৰ প্ৰফিট আজিম প্ৰেমজী বিশ্ববিদ্যালয় স্থাপন হ'ব এইখন কি হয় এইখন হৈ গ'ল তোমাৰ নন প্ৰফিট এখন ইউনিভাৰ্চিটি হয় ঠিক আছে নেক্সট আছাম ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ বিল 2025 কেবিনেট হেজ এপ্ৰুভড ইন্ট্ৰডাকশ্যন অফ দ্য বিল টু ষ্ট্ৰেংথেন দ্য ফায়াৰ ছেফটি ষ্টেণ্ডাৰ্ড emergency response and compliance in building across Assam ঠিক আছে যিখিনি বিল্ডিং কমপ্লায়েন্সেছ আছে আমাৰ ইয়াতে এইখন অসম অগ্নি আৰু জৰুৰীকালীন সেৱা বিধেয়ক 2025 ৰাজ্যজুৰি অগ্নি নিৰাপত্তাৰ মান যে ফায়াৰ ইমাৰ্জেঞ্চি যোনটো ষ্টেণ্ডাৰ্ড জৰুৰীকালীন সেৱা ব্যৱস্থা এমাৰ্জেঞ্চি যোনটো ছাৰ্ভিচ আছে আৰু ভৱনসমূহত বা বিল্ডিঙত যিখিনি নিৰ্দেশনাৰ মান্যতা থাকে সেইখিনিৰ ক্ষেত্ৰত আৰু বেছি গোটেই প্ৰচেছটো ষ্ট্ৰেংথেন কৰিবৰ কাৰণে ঠিক আছে ফায়াৰ ইমাৰ্জেঞ্চি হওক অ'কে দেন তোমাৰ ধৰা এজ এ হোল যিখিনি ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ আছে বা বিল্ডিং ষ্টেণ্ডাৰ্ড কিমানটো বিল্ডিং ষ্টেণ্ডাৰ্ডখিনি মেইনটেইন কৰিছে নাই সেই ক্ষেত্ৰত ষ্ট্ৰেংথেন কৰিবৰ কাৰণে ঠিক আছে কি কৰিছে অসম অগ্নি আৰু জৰুৰীকালীন সেৱা বিধেয়ক 2025খনকো কেবিনেটে অনুমোদন জনাইছে ঠিক আছে Next, a tradition celebrated with dignity and safeguarded with responsibility. Cabinet has approved placing the Prevention of Cruelty to Animals Assam Amendment Bill 2025, allowing the traditional buffalo fight during Magh Bihu with regulatory safeguards. ঠিক আছে তো ইয়াতে তোমালোকে ইয়াত চাব পাৰিবা এটা দিয়া আছে আইনগত মৰ্যাদাৰে পৰম্পৰাৰ সুৰক্ষা কেবিনেটে মাঘ বিহুৰ সময়ত নিয়ন্ত্ৰণমূলক সুৰক্ষাৰ সৈতে পৰম্পৰাগত ম'হ যুঁজৰ অনুমতি প্ৰদানৰ বাবে জীৱ জন্তুৰ প্ৰতি নিষ্ঠুৰতাৰ প্ৰতি অসম সংশোধনী বিধেয়ক এনিমেল ক্ৰুৱেলিটি যোনখন এমেণ্ডমেণ্ট বিল আছে সেইখনো আনিছে যাতে ম'হ যুঁজক যাতে এনিমেল ক্ৰুৱেলিটিৰ পৰা দূৰত যাতে ৰাখি আমি যাতে পৰম্পৰাটো বৰ্তাই ৰাখিব পাৰোঁ ম'হ যুঁজখন যাতে হয় সেইকাৰণে এই বিধেয়কখন অনা গৈছে Tabling of Mehta Commission Report 1983 election violence. The Assam Cabinet has approved placing the Mehta Judicial Commission report on the 1983 election related incidents in the upcoming assembly session. ঠিক আছে তো ক'ত গ'ল ইয়াতে এক মিনিট মেহতা আয়োগৰ প্ৰতিবেদন দাখিল কেবিনেটে 1983 চনৰ নিৰ্বাচন সম্পৰ্কীয় ঘটনাকেন্দ্ৰিক মেহতা অনানুষ্ঠানিক ন্যায়িক আয়োগৰ প্ৰতিবেদন সমাগত বিধানসভা অধিৱেশনত দাখিলৰ বাবে অনুমোদন জনাইছে ঠিক আছে দেন ক্লিয়াৰিং দ্য ক্লাটাৰ চিম্প্লিফাইং দ্য চিষ্টেম Assam Jan Vishwas Amendment of Provision Bill 2025. Cabinet has approved amendments to decriminalize and rationalize minor offences across 16 acts to promote ease of doing business. ইয়াতে কি কৰা গৈছে তোমাৰ just a minute wait a minute ঠিক আছে এখন ব্যৱস্থাগত সৰলীকৰণ অসম জনবিশ্বাস বিধেয়ক 2025 ইজ অফ ডুইং বিজনেছৰ ৰিলেটেড বিল এখন কেবিনেটে ইজ অফ ডুইং বিজনেছৰ উৎসাহ যোগৰ উদ্দেশ্যে 16খন আইনৰ সৰু সৰু উলংঘনক অপৰাধমুক্ত আৰু যুক্তিসংগত কৰাৰ বাবে সংশোধনীত অনুমোদন জনাইছে ঠিক আছে তো কেবিনেট হেজ এপ্ৰুভ দ্য এমেণ্ডমেণ্টছ টু ডিক্ৰিমিনেলাইজ এণ্ড ৰেচনেলাইজ মাইনৰ অফেন্সেছ 16খন আইন আছে ঠিক আছে এই 16খন আইনত সৰু সৰু কিছুমান এনেকুৱা মাইনৰ অফেন্সেছ আছে
সেই মাইনৰ অফেন্সেছখিনি ৰেচনেলাইজ কৰিবৰ কাৰণে বা ডিক্ৰিমিনেলাইজ কৰিবৰ কাৰণে যাতে ইজ অফ ডুইং বিজনেছটো যাতে বাঢ়ে, যাতে তোমাৰ ব্যৱসায়ৰ ক্ষেত্ৰত যাতে যিবোৰ বাধা আছে সেই বাধাবোৰ যাতে নাইকিয়া কৰি অসমত যাতে ব্যৱসায়িক ভিত্তিত যাতে অসম অগ্ৰণী ভূমিকা যাতে অসমে গ্ৰহণ কৰিব পাৰে, ঠিক আছে, বিশেষকৈ ব্যৱসায় বা বিজনেছত উৎসাহ যোগোৱাৰ উদ্দেশ্যে এই 16খন সৰু সৰু আইনৰ 16খন আইনৰ সৰু সৰু যিবোৰ উলংঘন আছে সেই উলংঘনসমূহক এমেণ্ড কৰি পেলাই সংশোধনী কৰি অপৰাধমুক্ত আৰু যুক্তিসংগত কৰাৰ বাবে সংশোধনীত অনুমোদন জনাইছে। চ' ডেট ৱাজ অল এবাউট দ্য আছাম কেবিনেট কি ডিচিশ্যনছ। ইমানখিনি আছিলে। ডেটছ অল ফৰ টুডেজ ছেশ্যন। থেংক ইউ ফৰ ৱাচিং এক্সামছ আষ্ট্ৰছ। থেংক ইউ।